ডিমৌ কৃষ্টি ভৱনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ বিধায়ক ভুৱন পেগুৰ। বুধবাৰে দিনৰ 1 বজাত জোনাই সমষ্টিৰ ডিমৌ কৃষ্টি ভৱনত লখিমপুৰ লোকসভাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইফালে আজিৰ এই নিৰ্বাচনী প্ৰচাৰত প্ৰদান বৰুৱাৰ সৈতে অংশগ্ৰহণ কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে আজিৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নমূলক কামসমূহৰ কথা কোৱাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিবলৈ বিজেপিক ভোট দিবলৈ অনুৰোধ জনায়। ভাৰত ৰাষ্ট্ৰ বিশ্বৰ ভিতৰতে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। তাৰ কেৱল ৰাষ্ট্ৰ বনালেই নহ'ব, মানুহৰ জীৱন পৰিৱৰ্তন হ'ব লাগিব। তাৰ কাৰণে এনে মানুহৰ জীৱন পৰিৱৰ্তনকাৰী আঁচনিবোৰ ধৰাৰ কাৰণে মই শেষত মোদীজীক মই আপোনালোকৰ সকলোৰে মাধ্যমেৰে ডাঙৰকে হাত চাপৰিৰে মোদীজীক প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মানুহৰ জীৱন স্পৰ্শ কৰি আছে, জীৱন পৰিৱৰ্তন কৰি আছে। এই আঁচনিয়ে স্কুলবোৰত এতিয়া 7 কোটি 8 কোটি 3.5 কোটি ভাল ভাল স্কুল চৰকাৰে বনাব। ল'ৰা ছোৱালী পঢ়া শুনা কৰি ভাল মানুহ আৰু শেষত মই পুনৰবাৰ এনেকে বেয়া বতৰতো হিল নল ভাঙি এনেকে ওলাই অহাৰ কাৰণে ৰাইজক পুনৰ ধন্যবাদ জনাই 19 তাৰিখে ভোটদান আছে। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কেন্দ্ৰীয় প্ৰধান ডাঙৰীয়া পদুম ফুলৰ চিনত বিপুলভাৱে ভোটদান কৰিব লাগিব। আৰু এতিয়া ভাৰতবৰ্ষৰ নতুন যুগ আৰম্ভ হৈ গৈছে। নতুন যুগ বুলি ক'লে কি, আজি 550 বছৰ আগত আমাৰ ভগৱান ৰামৰ জন্মস্থান অযোধ্যাৰ মন্দিৰ ভাঙি আমাক যি অপমান কৰি থৈছিলে, যি অন্যায় কৰি থৈছিলে, মোদীজীয়ে 550 বছৰৰ মূৰত অযোধ্যাত পুনৰ প্ৰভু ঈশ্বৰ ৰামৰ জন্মস্থানত পুনৰ ৰাম মন্দিৰ স্থাপন কৰি আমাৰ ভাৰতীয় মানুহক নতুন দিশ আৰু নতুন দিশৰ ফালে আগুৱাই নতুনকে সপোন চাব শিকোৱাৰ কাৰণে মই মোদীজীক পুনৰবাৰ ৰাম মন্দিৰ স্থাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে সকলোৱে মোৰ লগত প্ৰভু ৰামৰ নতুনকে প্ৰাণ প্ৰতিষ্ঠা, প্ৰভু ৰামে নিজৰ জন্মস্থানত পুনৰ জেগা পোৱাৰ কাৰণে সকলোৱে মোৰ লগত আমাৰ কওক, জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, ভাৰত মাতা কে, ভাৰত মাতা কে। খালি এটাই জানি লওক, বিৰোধী দল সম্পূৰ্ণ গণবিচ্ছিন্ন দল আৰু বিজেপিক তেওঁলোকে সমালোচনা কৰে যে আমি হিতাধিকাৰী বনাইছো, আমি হিতাধিকাৰী। যদি তেওঁলোকৰ মতে এইটোৱে হিতাধিকাৰী, তেতিয়াহ'লে এইখিনি কাম আমি আকৌ কৰিম। ঘৰ সকলোকে 24ৰ ভিতৰত দিম, সকলোকে আমি ৰেচন কাৰ্ড 24ত শেষ কৰিম, সকলোকে পানী দিয়াৰ কাম শেষ কৰিম, সকলোকে লোনৰ ব্যৱস্থা কৰাৰ কাম কৰিম। যুৱক যুৱতীসকলৰ চাকৰি কৰ্মসংস্থাপন নাপালে তেওঁলোকক MA পাছ কৰা 5 লাখ, বাকীসকলক 2 লাখ গলে বেংকৰ লোন পোৱাৰ ব্যৱস্থাখিনি কৰিম। মহিলাসকলে গোট খুলিলে তেওঁলোকৰ ব্যৱস্থাখিনি হ'ব, লাখপতি বৃদ্ধি হোৱা কাম আমি কৰিম। কাৰণ বিজেপি দলটো আমি অন্ত্যোদয়াৰ চিন্তাৰে এইটো দল জন্মগ্ৰহণ কৰিছে। গতিকে মই পুনৰবাৰ মোদী ডাঙৰীয়াক আপোনালোকক সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। দলে এইবাৰ আমাক প্ৰাৰ্থিত্ব দিছে আৰু বিৰোধী পাৰ্টিসকল আছে, তথাপিতো আমাৰ মিত্ৰজোঁট আমি সকলোৱে একতাৰে এই নিৰ্বাচন খেলিছোঁ আৰু মোদী ডাঙৰীয়া আৰু আপোনালোকৰ উন্নয়নৰ স্বাৰ্থত আমি এই নিৰ্বাচন খেলিছোঁ। গতিকে ব্যক্তিগতভাৱে বেয়া পালেও আপোনালোকে মোদী ডাঙৰীয়াক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে পদুমৰ ছবিত আপোনালোকক ভোট দিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ।